বাগানে জনমলিছে এখন দুঃখ আছে সারাক্ষণ বাগানিয়া জীবন বড় দুঃখী জীবন এ না জগ জানে বাগানিয়া জীবন বড় দুঃখী জীবন এ না জগ জানে রোদ নাই বরখন কাম করি সারাক্ষণ চাল ভুজা চাহা পানি রাখিল জীবন এ না জগ জানে অধ্যক্ষ ডাঙৰীয়া এয়া তাহানিটি এজন কোনোবা মোৰ দেউতা বা মোৰ ককাই গাই গৈছিল আচলতে বাগানৰ সেই দুখৰ জীৱন আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী প্ৰচেষ্টাৰ বাবেই আজি এই দুখৰ ডাৱৰ আঁতৰিছে আৰু আজি এই সদনতে আমি তেখেতসকলৰ এই দুখ বেদনাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি এই সদনৰ পৰা ইয়াক আমি নাইকিয়া কৰিবৰ কাৰণে সক্ষম হৈছোঁ অধ্যক্ষ ডাঙৰীয়া সেয়া কেৱল মাটিৰ পাত্তা নহয় অধ্যক্ষ ডাঙৰীয়া সেয়া বৃহৎ আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ সেয়া আবেগ সেয়া তেওঁলোকৰ প্ৰাপ্য তো গতিকে নিশ্চিতভাৱে আজি দেশ স্বাধীনতা লাভ কৰা ৭৮ বছৰৰো পাৰ হ'ল আৰু তাৰ পাছত আজি আমাৰ মা দেউতাসকলে এই অধিকাৰ পাবৰ কাৰণে সক্ষম হ'ব অধ্যক্ষ ডাঙৰীয়া মই যিখন চাহ বাগিচাত এতিয়াও যিটো মোৰ ঘৰ মোৰ ককাক ব্ৰিটিছে লৈ আহিছিলে উৰিষ্যাৰ কোনোবা এখন জিলাৰ পৰা তাতে ককা কাম কৰি পেলাই এদিনাখন নাইকিয়া হ'ল তাতে মোৰ দেউতা কাম কৰি পেলাই এদিনাখন নাইকিয়া হ'ল তাতে মোৰ ডাঙৰ দাদাজন কাম কৰিলে সেই দেউতাৰ চিটতে দেউতাও এতিয়া নাইকিয়া হ'ল স্বৰ্গগামী হ'ল আৰু এতিয়া মোৰ সৰু ভতিজাজন তাতে কাম কৰি আছে আৰু এতিয়াও আচলতে আমি এই মাটিৰ অধিকাৰ আমি পোৱা নাছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি হাজাৰ হাজাৰ শ্ৰমিকৰ এই বেদনাখিনি অন্তৰ হয়তো আচলতে উপলব্ধি কৰিলে যাৰ কাৰণে আজি হাজাৰ হাজাৰ শ্ৰমিকে এই অধিকাৰ পাবৰ কাৰণে গৈ আছে অধ্যক্ষ ডাঙৰীয়া মই বিশ্বাস কৰিছোঁ যে নিশ্চিতভাৱে এই অধিকাৰৰ পৰা আমাৰ শ্ৰমিকসকলৰ জীৱনত এটা আমূল পৰিৱৰ্তন আহিব ইতিমধ্যে ৰূপেশ কোৱালা ডাঙৰীয়াই কৈছে যে হয় মালিক গোষ্ঠীয়ে হওক বা মেনেজাৰে হওক সদায় ভয় ভাবুকি দি পেলাই শ্ৰমিকসকলক ৰাখে অকণমান যদি কিবা এটা ভুল হয় তেওঁলোকক ভাবুকি দিয়া হয় যে ঘৰৰ পৰা ওলাই দিয়া হ'ব বহু এনেকৈ চাহ বাগিচাত আপোনালোকে কাহিনী পাব যে কোনোবাই যদি অকণমান এক পোৱা চাহপাত লৈ গৈছে কোনোবাই যদি সৰু এটা ভুল কৰিছে তেতিয়াহ'লে সেই শ্ৰমিকজনক তেওঁৰ ঘৰৰ পৰা উলিয়াই দিয়া হৈছে তেওঁলোকৰ পৰিয়ালৰ পৰা উলিয়াই দিয়া হৈছে আৰু সেই পৰিয়ালটো পথৰ ভিকাৰী হৈ পেলাই ৰৈ গ'ল এনেকৈ বহু কাহিনী আজি চাহ বাগিচাসমূহত আমি দেখাবলৈ পাওঁ আৰু তেনেকুৱা এটা পৰিৱেশক সম্পূৰ্ণভাৱে আঁতৰাই পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যি শক্তিশালী পদক্ষেপেৰে এই মাটিৰ পাট্টা দিব এই কেৱল মাটিৰ পাট্টা নহয় অধ্যক্ষ ডাঙৰীয়া এই মাটিৰ পাট্টাৰ জৰিয়তে এই আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ এটা ডাঙৰ পৰিৱৰ্তন আহিব